আজি শুভাৰম্ভণি কৰা হয় মানিকপুৰ আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত আয়োজিত স্বৰ্গীয় দিবাকৰ পাঠক সোঁৱৰণী প্ৰাইজমানি আৰু ট্ৰফি ফুটবল প্ৰতিযোগিতাখনিৰ আজিৰ প্ৰতিযোগিতাখনিৰ উদ্বোধনী অনুষ্ঠানত খেলৰ পতাকা উত্তোলন কৰে নৃপেন চন্দ্ৰ দাসে। খেলখনৰ শুভ উদ্বোধনী কৰে মানিকপুৰ অঞ্চলৰ বিশিষ্ট ক্ৰীড়া সংগঠক শৈলেন ৰায় আৰু কমলাকান্ত দাসে। আজিৰ উদ্বোধনী খেলখনত চান্দামাৰীৰ ইউৰেকা ক্লাবৰ বিপৰীতে অংশগ্ৰহণ কৰে পুৰণি বিজনীৰ মিলন সংঘই। আজিৰ খেলখনত মিলন সংঘই 4-1 গলৰ ব্যৱধানত ইউৰেকা ক্লাব দলক পৰাজিত কৰি পৰৱৰ্তী ৰাউণ্ডলৈ যোগ্যতা অৰ্জন কৰে। আজিৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ পাৰিষদ গোলাপ পাঠক, মানিকপুৰ জিলা পৰিষদৰ সদস্য শিখৰজিৎ সিংহ, মানিকপুৰ আঞ্চলিক পঞ্চায়তৰ সদস্য মহিধৰ ৰায়, মানিকপুৰ গাঁও পঞ্চায়তৰ সভাপতি আদিত্য ৰায়, অৱসৰী শিক্ষক বলেন কলিতা, প্ৰাক্তন খেলুৱৈ দীপক দাস, অমৃত ৰায় আদি। উল্লেখ্য যে প্ৰতিযোগিতাখনৰ বিজয়ী দলক প্ৰদান কৰা হ'ব ট্ৰফিসহ 20,000 টকা আৰু বিজিত দলক প্ৰদান কৰা হ'ব ট্ৰফিসহ 15,000 টকা। এটা পদ্ধতিগতভাৱে যদি ক্ৰীড়া সন্থাৰ জৰিয়তে খেল খেলি এটা পদ্ধতিগতভাৱে যদি আমি আগবাঢ়ো তেতিয়াহ'লে নিশ্চয় খেলুৱৈসকলৰে মংগল হ'ব। এইটো এটা আশা ৰাখিম আপোনালোকে নিজা নিজা খেল খেলি নিজৰ প্ৰতিভা বিকাশৰ সুযোগটো লওক। এখন প্লেটফৰ্ম এখন ইয়াত প্ৰায় 16টা দলে অংশগ্ৰহণ কৰিব আৰু এই 16টা দলেই নিজৰ নিজৰ খেল প্ৰদৰ্শন কৰিব। আমি হয়তো এইবাৰ নিৰ্বাচন হয়তো কৰিব। নিৰ্বাচন কৰি আমাৰ এটা মহৎ উদ্দেশ্য আছে ক্ৰীড়া সন্থাৰ। এই উদ্দেশ্যটো অৱশ্যে আমি দুবছৰমান কৰিব পৰা নাই এইকাৰণেই যে আমি নিৰ্বাচন কৰি লওঁ প্ৰতিটো দলৰ প্লেয়াৰবিলাকক, কিন্তু তেওঁলোকে ক্ৰীড়া সন্থাৰ হৈ খেলাৰ ইচ্ছা প্ৰকাশ নকৰে। আজি মানিকপুৰ ক্ৰীড়া সন্থাৰ উদ্যোগত স্বৰ্গীয় দিবাকৰ পাঠক সোঁৱৰণী প্ৰাইজমানি আৰু ট্ৰফি খেলখন আজি শুভাৰম্ভণি কণ্টেক পিছতে হ'ব বা হৈ গ'ল। মই মানিকপুৰ আঞ্চলিক ক্ৰীড়া সন্থাক ধন্যবাদ জনাইছোঁ। কাৰণ কিয় মানিকপুৰ অঞ্চলৰ নিচিনা ঠাইত আজি ক্ৰীড়া সন্থাই যি প্ৰচেষ্টাৰে আমাৰ গাঁৱে ভূঞে থকা উদীয়মান যুৱকসকলক বা যুৱতীসকলক খেলৰ প্ৰতি যিটো পদক্ষেপ গ্ৰহণ কৰিছে আৰু আগলৈ যাতে মানিকপুৰ আঞ্চলিক ক্ৰীড়া সন্থাই এই ক্ষেত্ৰত সুন্দৰভাৱে প্ৰত্যেক বছৰে পদক্ষেপটো লৈ থাকে, মই তেওঁলোকক অনুৰোধ জনাইছোঁ। আৰু ময়ো ক্ৰীড়া সন্থাৰ লগত যিমান পাৰোঁ সহযোগ কৰিম। আৰু মই খেলুৱৈ বন্ধুসকলক জনাইছোঁ যাতে আপোনালোকেও খেলুৱৈসকলক মনোভাৱেৰে খেলখন খেলি ৰাইজক আমোদ দিয়ে আৰু লগতে আপোনালোকৰ সকলোৰে সুস্বাস্থ্য দীৰ্ঘ কামনা কৰি মোৰ চব বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।